Hello students, good morning. So today we'll discuss a new chapter, Unit 6. It's General Principles and Processes of Isolation of Elements. So এইটো এনেকুৱা এটা চেপ্টাৰ য'ত আমি আমাৰ যিমানখিনি এলিমেণ্টছ আছে, মেটেলছ আছে, এইবিলাক কেনেকৈ আমি আইচোলেট বা ছেপাৰেট কৰিব পাৰি এইবিলাকৰ বিষয়ে আমি প্ৰচেছ বা মেথডবিলাক ডিছকাছ কৰিম. So before that we have to know about the ores, minerals, etc. So generally most of the elements are chemically reactive, so that they are not obtained in the free state in the nature. So some are exceptional, for example gold and pure carbon. These are obtained in the free state, but generally most of the elements are obtained in the combined state because they are very much reactive. তো এই যে কম্পাউণ্ডবিলাকে যে কম্বাইন ষ্টেটত থাকে, এই কম্বাইন ষ্টেটত থকা এলিমেণ্টছবিলাকক আমি সিহঁতৰ অৰ্চৰ পৰা ৰিমুভ কৰিব লাগিব, মানে ছেপাৰেট কৰিব, আইচোলেট কৰিব লাগিব. আৰু এই আইচোলেট কৰাৰ কাৰণে কিছুমান প্ৰচিডিউৰ, কিছুমান মেথড থাকে. এই মেথডৰ থ্ৰুতে আমি আইচোলেট কৰিব লাগিব. চ' জেনেৰেলি দ্য নেচাৰেলি অকাৰিং কম্পাউণ্ডছ অফ ডিফাৰেণ্ট মেটেলছ আৰ কল্ড মিনাৰেলছ. আমাৰ নেচাৰত যিবিলাক মেটেলছ যিটো ফৰ্মত থাকে, ডিফাৰেণ্ট কম্পাউণ্ডছৰ অকাৰ থাকে, সেইবিলাক কোৱা মিনাৰেলছ. এণ্ড দিছ মিনাৰেলছ আৰ জেনেৰেলি মিক্সড উইথ সাম অফ দ্য ৰক এণ্ড ক্লেভি মেটেৰিয়েলছ. মানে আমাৰ মেটেলবোৰ কি হিচাপে থাকে? মিনাৰেলছ হিচাপে থাকে. আৰু এই মিনাৰেলবিলাকৰ লগত কিছুমান আনৱান্টেড শিলা বা পাথৰ বা বোকা, ৰকছ এণ্ড ক্লেভি মেটেৰিয়েলছ থাকে. এইবোৰক গেংগু পাৰ্টিকলছ বুলি কয় বা আৱৰ্জনা বুলি গেংগু পাৰ্টিকলছ বুলিও কোৱা হয়. চ' দেয়াৰ আৰ চাৰ্টেন মিনাৰেলছ হুইচ আৰ ইউজড for the extraction of metal, and this type of mineral is called ore. মানে কিছুমান মিনারেল ইউজ কৰা হয় মেটেলবোৰ এক্সট্ৰাকশ্যন কৰাৰ কাৰণে, মেটেলবোৰ আইচোলেট কৰাৰ কাৰণে, আৰু সেইবোৰক কোৱা হয় ore, মানে আকৰ. সেই মেটেলটোৰ আকৰ বুলি কোৱা হয়. or the ore can be called as the natural source of metal from where the metal is extracted. তো আল্টিমেটলি আমাৰ এলিমেণ্টছ, আমাৰ মেটেলবোৰ, ধাতুবোৰ সিহঁতৰ আকৰ বা সিহঁতৰ অৰ্চৰ পৰা আমি আইচোলেট কৰিব লাগিব. চ' ইয়াতে একে দিছে যে কাৰ্বন, ছালফাৰ, গ'ল্ড কিছুমান ফ্ৰী ষ্টেটত পোৱা যায়, বাট ৰেষ্ট অফ দেম আৰ জেনেৰেলি অপটেইন ইন দ্য কম্বাইন ষ্টেট. চ' টু আইচোলেট দেম ফ্ৰম দেয়াৰ অৰ্চ we have to follow some principles of chemistry, and they are generally, for example, flotation, magnetic separation, etc. কিছুমান প্ৰপাৰ্টিজ আছে. চ' মই আগতে কৈছোঁ যে দ্য আনডিজায়াৰ্ড ৰকি এণ্ড ক্লেভি মেটেৰিয়েলছ ফাউণ্ড টু মিক্সড উইথ এন অ'ৰ আৰ ন'ন এজ গেংগু. মানে আমাৰ অ'ৰৰ লগত, আকৰ লগত যিবোৰ অদৰকাৰী বস্তু বা বোকা বা পাথৰ, মানে আৱৰ্জনা, ইম্পিউৰিটিছবিলাক, এইবোৰক কোৱা হয় গেংগু. তো আমাৰ এই অ'ৰ্চৰ লগত যিবোৰ গেংগু আছে, এই গেংগুবোৰ মানে শিলাৰ বোকাবোৰ ফাৰ্ষ্ট কি কৰিব লাগিব? ফাৰ্ষ্ট আমি ৰিমুভ কৰিব লাগিব. ৰিমুভ কৰি পেলাই তাক কনচেনট্ৰেট কৰিব লাগিব. তাৰপিছত কনচেনট্ৰেট কৰি পেলাই আমি তাক কি কৰিম? ৰিফাইন কৰিম বা আইচোলেট কৰিম. আৰু এই প্ৰচেছটোক, এণ্টাৰ প্ৰচেছটোক, যে প্ৰথমে অ'ৰ্চটোক আমি এই অ'ৰ্চৰ পৰা গেংগুবোৰ ৰিমুভ কৰিছোঁ, তাৰপিছত কনচেনট্ৰেট কৰিছোঁ, তাৰপিছত আইচোলেট কৰিছোঁ, তাৰপিছত ৰিফাইন কৰিছোঁ, এই হোল প্ৰচেছটোক কোৱা হয় মেটালৰ্জি. That means the definition of metallurgy is the entire process used for the isolation of a pure metal from its ore is known as metallurgy. তো ইয়াতে এই চেপ্টাৰটোত এইখিনিয়ে মেটালৰ্জি মানে the principles and process of isolation of the elements from their minerals and ores. এইটো হৈছে আমাৰ মেটালৰ্জি. তো এই চেপ্টাৰটোত গোটেইখিনি এইটোৱে আছে যে কোনটো মেটেলবোৰ কেনেকৈ আমি আইচোলেট কৰিম সিহঁতৰ অ'ৰৰ পৰা, এইখিনি বিষয়ে ডিছকাছ কৰিম. তো আল্টিমেটলি অ'ৰ্ছ গম পাইছা যে আমাৰ মেটেলবোৰ নেচাৰত এজ এ মিনাৰেল হিচাপে থাকে, আৰু চাৰ্টেন মিনাৰেলছ আৰ ইউজ টু এক্সট্ৰাক্ট দ্য মেটেল, এণ্ড দিছ টাইপ অফ minerals are called ores. And with the ores, some, or with the minerals, there are some unwanted clavy and rocks, and these particles are called gangu. And to isolate, we have to first remove these gangu particles from the ore, and then we have to be concentrated the ore, and finally crude metal is purified by the process. And this all over this process, that means the removal of the gangu, after that concentration, then isolation of the ore and metal,
and whole this process is known as metallurgy. আচ্ছা, তো নেক্সট উইল ডিসকাস অকারেন্স অফ মেটেলস, মানে আমাৰ নেচাৰত মেটেলসমূহ কেনেকৈ থাকে। চ' জেনেৰেলি মেটেলসমূহ এজ এ মিনাৰেল, মই আগতে কৈছোঁ যে এজ এ মিনাৰেল হিচাপে থাকে, আৰু এই মিনাৰেলবিলাক কিছুমান পাৰ্টিকুলাৰ কম্পজিশ্যনত থাকে। চ' জেনেৰেলি দি মেটেলছ অৰ দ্য মিনাৰেলছ আৰ অবটেইন ইন সাম কম্পজিশ্যনছ লাইক দ্য ফৰ্ম অফ অক্সাইডছ, সালফাইডছ, হেলাইডছ, কাৰ্বনেটছ, সালফেটছ, নাইট্ৰেটছ, ফসফেটছ এণ্ড সিলিকেটছ। তো এইবোৰ অক্সাইড, হেলাইড, সালফাইড, কাৰ্বনেট এইটো ফৰ্মত থাকে আমাৰ মিনাৰেলছ বা ইলিমেণ্টছবিলাক। তো আমাৰ আটাইতকৈ মোষ্ট এবাণ্ডেণ্ট, মানে আটাইতকৈ বেছি পৰিমাণে পোৱা ইলিমেণ্টটো হৈছে এলুমিনিয়াম। চ' দ্য মোষ্ট এবাণ্ডেণ্ট মেটেল ইন দ্য আৰ্থ ক্ৰাষ্ট ইজ এলুমিনিয়াম এণ্ড ইট অকুপাইজ জেনেৰেলি 8.3% এপ্ৰক্সিমেটলি বাই ৱেইট। তাৰপিছত আহে এবাণ্ডেণ্ট, মানে তাৰপিছত নেক্সট যিটো ছেকেণ্ড মোষ্ট এবাণ্ডেণ্ট ইলিমেণ্ট এইটো আহে আইৰণ, এণ্ড আইৰণ ইজ অবটেইন বাই মাছ ইন আইৰণ 4.7%, তাৰপিছত আহে কেলছিয়াম 3.4%, সোডিয়াম 2.6%, পটেছিয়াম 2.4%, মেগনেছিয়াম 1.9%, টাইটানিয়াম 0.9%, মেংগানিজ 0.09%, বেৰিয়াম। চ' এইবিলাক হৈছে নেচাৰেলি অকাৰিং আমাৰ এলিমেণ্টছ, আৰু এইবিলাকক আমি কি কৰিব লাগিব, ছেপাৰেট কৰিব লাগিব, আইচলেট কৰিব লাগিব। তো ইয়াতে কিছুমান প্ৰিন্সিপাল ওৰ্ছ অফ সাম ইম্পৰ্টেণ্ট মেটেলছ, কিছুমান মেটেলৰ ওৰ্ছ দিয়া আছে, মানে আকৰ দিয়া আছে। এই আকৰবোৰৰ পৰাই আমাৰ মেটেলবোৰক আইচলেট কৰিব লাগিব বা ৰিমুভ কৰিব লাগিব, আঁতৰাই আনিব লাগিব। চ' যেনে এলুমিনিয়ামৰ আকৰিক নাম বা এলুমিনিয়ামৰ ওৰ্ছ নেম হৈছে বক্সাইট, আৰু ইয়াৰ ফৰ্মুলা ইয়াতে Al2 যদি 2 দিয়া OX^2.24, মানে তাৰপিছত কেলনাইটো আছে, এ ফৰ্ম অফ ক্লে, এইটো হৈছে কম্পজিশ্যন। আইৰণৰ হেমেটাইট, মেগনেটাইট, সাইডাৰাইট, আইৰণ পাইৰাইটছ, আইৰণৰ কেইবাটাও ওৰ্ছ আছে। তো এই ওৰ্ছবিলাকৰ পৰা আইৰণবোৰ আইচলেট কৰিব লাগে। চিমিলাৰলি কপাৰৰ আছে, কপাৰ পাইৰাইটছ, CuFeS2, মেলাচাইট, CuCO3, CuOH, কিউপ্ৰাইট, কপাৰ অক্সাইড, আৰু কপাৰ গ্লেন্স, Cu2S, তাৰপিছত জিংকৰ জিংক ব্লেণ্ড, স্পাৰলাইট, জেডেনেছ, কেলামাইন, জিংক কাৰ্বনেট, জিংকাইট, জিংক অক্সাইড। চ' এইখিনি হৈছে এই মেটেলছবিলাকৰ ওৰ্ছ, এণ্ড এই ওৰ্ছবিলাকৰ পৰাই আমাৰ মেটেলছবোৰ আইচলেট কৰিব লাগে। তাৰপিছত আহে কনচেনট্ৰেশ্যন অফ ওৰ্ছ, মানে মই আগতে কৈছোঁ যে ওৰ্ছবিলাকৰ পৰা আমাৰ ইলিমেণ্টছ বা মেটেলছবোৰ ৰিমুভ কৰিবলৈ হ'লে প্ৰথমে গেংগো পাৰ্টিকল ৰিমুভ কৰিব লাগিব। দেট মিনছ দ্য প্ৰচেছ অফ ৰিমুভিং দ্য গেংগো এণ্ড আদাৰ ইম্পিউৰিটিজ ইজ কল্ড কনচেনট্ৰেশ্যন। মানে ওৰ্ছৰ পৰা যিখিনি গেংগো, ক্লে বা ৰকছ আছে, এইবোৰ ৰিমুভ কৰা প্ৰচেছটোক কয় কনচেনট্ৰেশ্যন। আৰু বহুত কেছত কি হয়, এই কনচেনট্ৰেশ্যনটো দুটা ষ্টেপত হয়। ফাৰ্ষ্ট ষ্টেপত হৈছে ব্ৰেকিং এণ্ড ক্ৰাছিং। ব্ৰেকিং এণ্ড ক্ৰাছিং, প্ৰথমে যদি তোমাৰ ওৰ্ছটো, তোমাৰ আকৰটো যদি বহুত ডাঙৰ চাইজৰ হয়, প্ৰথমে তাক কি কৰিব লাগিব, তুমি ভাঙি ভাঙি সৰু টুকুৰা কৰিব লাগিব, ব্ৰেকছ এণ্ড ক্ৰাছ। তাৰপিছত এইটো সৰু কৰাৰ পিছত কি কৰিব লাগিব, ছেকেণ্ড ষ্টেপত গ্ৰিণ্ডিং এণ্ড পালভাৰাইজিং, মানে ছেকেণ্ড ষ্টেপত এই সৰু সৰু টুকুৰাবিলাক একেবাৰে গ্ৰিণ্ডিং, মানে পূৰা পিহি দিব লাগিব, সৰু সৰু এমৰফাছ টুকুৰা একদম সৰু সৰু পাউডাৰৰ নিচিনা কৰি দিব লাগিব। তাৰপিছত এই পাউডাৰটো মানে গ্ৰিণ্ডিং আৰু পালভাৰাইজিং কৰাৰ পিছত আমি এই ওৰ্ছৰ পৰা আমাৰ ইলিমেণ্টছবোৰ আইচলেট কৰিম, আৰু আইচলেট কৰাৰ কাৰণে কিছুমান ফিজিকেল মেথড আৰু কেমিকেল মেথড থাকে। যেনে ফিজিকেল মেথডৰ আছে ৱাশ্বিং, ফ্ৰথ ফ্লটেশ্যন, লিকুৱেশ্যন, মেগনেটিক ছেপাৰেশ্যন, আৰু কেমিকেল মেথডত আছে যেনে লিচিং। তো মানে পাউডাৰ কৰাৰ পিছত ওৰ্ছবোৰ আমি কনচেনট্ৰেট কৰাৰ পিছত, এইটো হৈছে কনচেনট্ৰেট কৰা। কেনেকৈ কনচেনট্ৰেট কৰিম, ফাৰ্ষ্ট আমি গেংগো পাৰ্টিকলবিলাক ৰিমুভ কৰিম, তাৰপিছত ইহঁতক আমি পাউডাৰ কৰিম, আৰু পাউডাৰ কৰাৰ পিছত এইবোৰক কি কৰিব লাগিব, আমি এই ওৰ্ছৰ পৰা আমাৰ মেটেলছবোৰ বা ইলিমেণ্টছবোৰ আমি আইচলেট কৰিম। আৰু এই আইচলেট কৰাৰ কাৰণে কিছুমান প্ৰচেছ আছে, ফিজিকেল প্ৰচেছ আৰু কেমিকেল প্ৰচেছ। ফিজিকেল প্ৰচেছবিলাক কি ক'লোৱে, ৱাশ্বিং, ফ্ৰথ ফ্লটেশ্যন, লিকুৱেশ্যন, মেগনেটিক ছেপাৰেশ্যন, আৰু কেমিকেল মেথডত আছে লিচিং। তো নিশ্চয় গম পাইছা। তো এটা আছে মেগনেটিক ছেপাৰেশ্যন। মেগনেটিক ছেপাৰেশ্যন ইজ এ ফিজিকেল মেথড টু আইচলেট a metal from its ore, and generally in magnetic separation
a magnetic field is used for the separation of elements. তো জেনারেলি কি করবে ম্যাগনেটিক সেপারেশন অথবা এইটো এটা বেল্ট হয় আৰু এই বেল্টৰ ইয়াতে কি হৈছে এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিম আৰু ইয়াৰ ওপৰে দি কি দিম আমি আমাৰ ওটছটো দি দিম ওটছটো দি দিলে কি হয় ইয়াতে যেতিয়া ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব আমাৰ ওটছত কি হয় ওটছত হয়তো মেটেলস নহলে কিবা পাৰ্টিকলছটো তোমাৰ ম্যাগনেটিক হ'ব লাগে মানে it should be attracted by the magnetic field. That means if either of the particle or impurities should be magnetic. তোমার যেটো ওটস আছে ওটছত ইম্পিউরিটি নহলে আমাৰ মেটেলটো ম্যাগনেটিক হ'ব লাগে মানে ম্যাগনেটিক ফিল্ডে যাতে অ্যাট্রাক্ট কৰিব পাৰে তো এতিয়া যেতিয়া আমি ওটছটো দিম এই বেল্টৰ ওপৰে দি যাব লগত কি হয় ইয়াতে ম্যাগনেটিক ৰোলাৰে যিখিনি ম্যাগনেটিক সাবস্টেন্স এই ম্যাগনেটিক ফিল্ডে অ্যাট্রাক্ট কৰি ম্যাগনেটিক পাৰ্টিকলছখিনি ৰিমুভ কৰিব ফৰ এক্সাম্পল ইয়াতে ওটছবিলাক আছে আমাৰ মেটেলছবোৰ আছে তো এইবোৰক আমি এলিমেন্টছবোৰ আছে এইবোৰক কি কৰে অ্যাট্রাক্ট কৰি ইয়াতে লৈ আনিব আৰু যিবিলাক আনৱান্টেড সাবস্টেন্স এইবিলাক বাহিৰলৈ গুচি যায় তো এনেকৈ মানে ম্যাগনেটিক সেপারেশন কৰা হয় মানে আলটিমেটলি তোমাৰ ওটছটোত পাৰ্টিকলছ বা যিকোনো ক্লে বা ইম্পিউৰিটি বা নহলে ওটছটো কি হ'ব লাগে ম্যাগনেটিক হ'ব লাগিব ম্যাগনেটিক হলে তেতিয়া ম্যাগনেটিক ফিল্ড এপ্লাই কৰি পেলাই আমি ওটছখিনি আমি সেপাৰেট কৰিব পাৰি কাৰণ এটা পাৰ্টিকল যদি ম্যাগনেটিক ফিল্ডে অ্যাট্রাক্ট কৰিলে আনটো পাৰ্ট অটোমেটিক সেপাৰেট হৈ যাব তো এইটো হৈছে ম্যাগনেটিক সেপারেশন আৰু এটা আছে প্ৰসেস ফ্ৰথ ফ্লোটেশন মেথড এটো ফ্যান উপগণ পদ্ধতিও কয় সো জেনারেলি ইন ফ্রথ ফ্লোটেশন মেথড সালফাইড রোডস আর ইউজুয়ালি কনসেন্ট্রেটেড বাই দিস প্রসেস আৰু ইয়াত কি কৰা হয় প্ৰথমে সালফাইড রোডটোক তুমি অয়েলেৰে তুমি তিতাব লাগিব মানে the sulfide rods particles are preferentially weighted by the oil while the gangu particles are preferentially weighted by water তো জেনারেলি মই কৈছো যে ফ্রথ ফ্লোটেশন পদ্ধতিত সালফাইড রোডবিলাকে রিমুভ কৰা হয় যেনে জিংকব্লেন্ডৰ পৰা জিংক ৰিমুভ কৰা সেপাৰেট কৰা তো ইয়াতে কি কৰিব লাগিব সালফাইড রোডছটো তুমি অয়েলেৰে তিতাব লাগিব আৰু গেংগু পাৰ্টিকল যিকোনো আনৱান্টেড ক্লে এইবিলাক পানীৰে মানে ইট শুড বি ওয়েটেড বাই দা ওয়াটার So finely ground ore is mixed with water in a large tank. So এইটো এটা ট্যাঙ্ক আছে এই ট্যাঙ্কত ইয়াতে ওরখিনি থাকিব আৰু এই ওৰত লগত আমি কি দিম ইয়াতে অয়েল দিম আৰু অয়েলটো জেনাৰেলি কি অয়েল হ'ব লাগিব পাইন অয়েল বা ইউকেলিপটাছ অয়েল তাৰ পিছত লগতে দিব লাগিব হাইড্রেটিং এজেন্ট মানে ফ্রথিং এজেন্ট মানে আমাৰ যেনে সারফেক্টেন্ট বল যেনে সোডিয়াম জেনথেট ইউজ কৰা হয় তো এইবোৰ এক্সট্রা আৰু লগতে হাইড্রোক্লোরিক এসিডও দিব লাগিব এসিডটো তো যেতিয়া ইয়াতে এইটো এটা ৰটিং পেডেল মানে এইটো ইফালে দি এয়াৰ সাপ্লাই কৰিম আৰু যেতিয়া এই এয়াৰ সাপ্লাই কৰা হয় তেতিয়া কি হয় ইয়াতে ফ্রথ মানে ফ্যান প্ৰডিউসড হয় ফ্যান প্ৰডিউস হোৱাৰ লগে লগে কি হয় ইয়াতে যিখিনি আমাৰ ওটছবিলাক আছে ওটছবিলাক ফেনৰ লগত আহি যায় ফ্রথৰ লগত আহি যায় আৰু আমাৰ যিবিলাক গেংগু পাৰ্টিকলবিলাক তলত থাকি যায় সো যেতিয়া এইখিনি কৰা হয় তেতিয়া আমি সেপাৰেট কৰাৰ পিছত এই ফেনাবিলাকক আমি শুকাই দিম ড্ৰাই কৰি দিম আৰু এইটো ড্ৰাই কৰাৰ কাৰণে আমি হাইড্ৰোক্লোরিক এসিড দিম হাইড্রেটিং এজেন্ট মানে তো এনেকৈ মানে ফ্রথৰ লগত কি থাকি যাব ফ্রথৰ লগত আমাৰ ওটছবিলাক থাকি যাব আৰু ডাউনত আমাৰ গেংগু পাৰ্টিকলবিলাক নামি আহিব এইটো হৈছে ফ্রথ ফ্লোটেশন প্ৰসেস তো এনেকৈ এই প্ৰসেছত সালফাইড রোডত যেনে কপাৰ লেড জিংক এইবোৰক আমি কনসেন্ট্রেট কৰিব পাৰিম তো ইয়াতে চোৱা কি দিছে this method has been used for removing gangu from sulfide ores in this process a suspension of the powder ore is made with water মানে আমাৰ ওৰৰ এটা সাসপেনশন এটা সলিউশন বনাব লাগিব পানীৰ লগত তাৰ পিছত এই পানীৰ লগত কি দিব লাগিব টুইট কালেক্টৰস এন্ড ফ্রথ স্টেবিলাইজাৰস কালেক্টৰ মানে কি ইয়াতে কালেক্টৰ দিব লাগিব মানে পাইন অয়েলস দিব লাগিব বা ইউকেলিপটাছ অয়েল দিব লাগিব বা ফেটি এসিড লগতে জেনথেট মানে আমাৰ যেটো ফ্রথিং এজেন্ট মানে ফেনা প্ৰডিউস কৰা এজেন্ট হৈছে জেনথেট দিব লাগিব and enhance non wettability of the mineral particles and froth stabilizers দিব লাগিব যেনে ক্ৰেছলস এনিলিন আমাৰ ফেনাবোৰ যাতে ষ্টেবিলাইজ কৰে তাৰ কাৰণে এইবোৰ সাবস্টেন্স দিয়া হয় তাৰপিছত কৈছে the minerals particles become wet by oils হেতু কৈছে যে অয়েল বিলাকক
কোনে ৱেইট কৰিব অইলে কি ৱেইট কৰিব অ'ৰ্ছবিলাক বা মিনাৰেল পাৰ্টিকলছ while the gangu particles are weighted by the water. So a rotating pedal মই আগতে কৈছোঁ এই পেডেলটো ইউজ কৰা হয় যাতে পেডেলটো ইউজ কৰিলে কি প্ৰেছাৰ মানে এয়াৰ সাপ্লাই কৰা হয় আৰু এয়াৰ সাপ্লাই কৰিলে ইয়াতে কি হয় ইয়াত যিখিনি অ'ৰ্ছ আছে বা মিনাৰেলছ আছে এইবিলাক ফেনৰ লগত এই ফ্ৰথ এইটো হৈছে ফ্ৰথৰ লগত ওপৰলৈ গুচি যায় আৰু আমাৰ যিখিনি গেংগু পাৰ্টিকল আনৱান্টেড পাৰ্টিকল এইটো ইয়াতে তলত মানে বটমত থাকি যায় তো এইটোৱে কৈছে এ ৰটেটিং পেডেল এজিটেটছ মানে স্টিমুলেট কৰি দিয়ে দ্য মিক্সাৰ এণ্ড ড্ৰজ এয়াৰ ইন জেট এজ এ ৰিজাল্ট ফ্ৰথ ইজ ফৰ্ম হুইচ কেৰিজ দ্য মিনাৰেল পাৰ্টিকলছ দ্য ফ্ৰথ ইজ লাইট এণ্ড স্কিমড অফ মানে ফেনাটো আমি শুকাই দিব লাগিব শুকাই দিলে কি হয় আমি পাৰ্টিকলছবিলাক ইজিলি কনচেনট্ৰেট কৰিব পাৰিম তো এইখিনি আছিলে ফ্ৰথ ফ্লটেশ্যন মেথড আৰু এটা মেগনেটিক সেপাৰেশ্যন আছিলে তো নেক্সট ক্লাছত আমি নেক্সট প্ৰচিডিউৰ নেক্সট টপিকবিলাক ডিছকাছ কৰিম থেংক ইউ